নমস্কাৰ ৰাইজ মৰণ্য এটা নতুন মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু মোৰ উইক অফ সেইকাৰণে ৰাতিপুৱা উঠি একদম কাপোৰ কানি চব ধুই দিলোঁ আৰু গা মুখ ধুই ওলালোঁ নতুন ঘৰত যাবৰ কাৰণে। আৰু ইয়াৰ লাকি বেম্বটো লৈ লৈছোঁ, মা ঘৰত নাই যিহেতু ছাগলীয়ে খাই পেলাইছে অলপমান আগটো। আৰু ইয়াৰ আহি চাওঁ যে পাপাই কইঠা উঠাই আছে পেক ৰুবৰ কাৰণে। তাৰেপিছত ইয়া আমাৰ বছ টিকু বছ। তাৰপিছত একে আৰু ইয়া ঘৰতে বনোৱা মায়ে দৈয়েদি এনেকৈ মুড়ি জলপান খালোঁ, পাপাকো দিলোঁ, ময়ো খালোঁ আৰু বহুত বেছি টেষ্টি লাগিল এইখিনি দৈখিনি মায়ে ঘৰতে বনাইছে। তাৰে পিছত ইয়া চাওক মই পালেং লগাইছিলোঁ, মানে আমি যেতিয়া ঘৰটোত নতুন নতুন আহিছিলোঁ তেতিয়াই ইয়া পালেংবোৰ লগাইছিলোঁ আৰু এতিয়া খাব পৰা হ'লোঁ। তাৰে পৰা উঠাই ল'লোঁ। তাৰপিছত ইয়া চব্জি যোগাৰ কৰি দিছোঁ মাক ৰান্ধিবৰ কাৰণে দুপৰীয়াৰ ভাত সাজ। আৰু ইয়া ভাত পালেং তাৰপিছত ভাজা দালি চব্জি এনেকৈ খালোঁ খোৱা লোৱা কৰি। তাৰপিছতে ইয়া চাওক আমাৰ সেনাপতি বছ দুজন, টিকু বছ আৰু সেনাপতি বছ। আৰু ইয়া মামাৰ ল'ৰাজন, তো সি আহিছে ফুৰিব আমাৰ তাত। আৰু তাৰে পিছত খোৱা লোৱা কৰি মই পাপাক অলপ হেল্প কৰি দিলোঁ কইঠা তোলাত, যিহেতু মই ভাল পাওঁ এইবোৰ কৰি কিনে, কিন্তু সেনেকৈ চান্সে পোৱা নাছিলোঁ বাৰু, এতিয়া কৰিব পাম। বহুত বেছি ভাল লাগিল, পাপাক হেল্পো কৰি দিলোঁ অলপমান আৰু মোৰ ভাল লগা হৈ গ'ল। কিন্তু ভৰি বিষাইছে বহি বহি বহুত টাইম। তাৰপিছতে আমাৰ পেক ৰুবৰো হ'বই আৰু তাৰপিছতে কি আৰু মায়ে বহুত বেছি দালি বনাইছিলে দুপৰীয়া, তো মোক টিফিনত দি দিছে ৰাতিৰ কাৰণে। ৰাতি যিহেতু অকল সুদা ভাত আৰু ভাজি বনালে হৈ যাব, দালিখিনি লৈ আহিলোঁ। ঘৰুৱা মিনি ভ্লগটো চাই কেনে পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই।